প্ৰধানমন্ত্ৰীয়ে হওক, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰী বিধায়কেই হওক, সকলোৱে সঠিকভাৱে নিৰাপত্তা বেষ্টনীৰ মাজত থাকে। কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰহে নাই জীৱনৰ নিৰাপত্তা। এইখিনিতে এটা উদাহৰণ দিওঁ। 10 দিন পূৰ্বে বিজেপিৰ বিতৰ্কিত সাংসদ নিশিকান্ত দুবেই তেওঁৰ 25 বছৰীয়া বিবাহ বাৰ্ষিকী জম্মু কাশ্মীৰৰ গুলমাৰ্গত অনুষ্ঠিত কৰিছিল আৰু সেই অনুষ্ঠানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। কিন্তু সাধাৰণ মানুহক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবেই সন্ত্ৰাসবাদীয়ে সুৰুঙালৈ পেহেলগামত অৰ্থাৎ সীমান্ত অঞ্চলত 27 গৰাকীকৈ নিৰীহৰ প্ৰাণ ল'লে। কিন্তু কিয় এই ভুল স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে? ইয়াৰ কাৰণ এটাই, মৃতকৰ পৰিয়ালৰ খবৰ ল'বলৈ যোৱা বিজেপিৰ নেতা মন্ত্ৰী সকলোকে আগুৰি ধৰি প্ৰশ্ন কৰিছিল মৃতকৰ পৰিয়ালে আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙাৰ বাবে এই বৰ্বৰ কাণ্ড পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰিলে বুলি জবাবদিহি কৰিলে তেওঁলোকক। প্ৰথমে চাওক এই দৃশ্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনিৰ সন্মুখত নিহত নৌসেনা বিষয়া বিনয় নাৰৱালৰ ভগ্নীৰ এই বিস্ফোৰক অভিযোগ। 1.5 ঘণ্টালৈ হাৰিয়ানাৰ বিনয় নাৰৱাল জীৱিত আছিল আৰু ছটফটাই আছিল, কিন্তু সহায় কৰিবলৈ সেই স্থানত কোনো নাছিল বা নিৰাপত্তা ৰক্ষীও কোনো নাছিল। শুনক এই মন্তব্য। কেৱল ইমানেই নহয়, গুজৰাটতো শীতল কালাথিয়াই জবাবদিহি কৰিলে বিজেপি নেতা তথা সাংসদ CR পেটেলক। শীতল কালাথিয়া সেইগৰাকী দুৰ্ভগীয়া নাৰী যি চকুৰ সন্মুখতে নিজৰ স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছিল। আমি আপোনালোকক কৰ কাটল পৰিশোধ কৰি থাকোঁ, কিন্তু আপোনালোকে আমাক সুৰক্ষা দিব নোৱাৰে। আপোনালোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা লৈ ঘূৰি ফুৰে আৰু আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰে বা জীৱনৰ নিৰাপত্তা নাই। মোৰ প্ৰতীক ঘূৰাই দিয়ক। কিন্তু উত্তৰ নোহোৱা সাংসদগৰাকীয়ে તલમૂર કરી সকলো শুনি ગોલ નીરવે। મને પાછો કો મારે બીજું કઈ ન જોઈએ। આજ પછી કોઈ દિવસ કોઈ વોટ જ નહીં કરતા। જો આપણી ગવર્નમેન્ટને પોતાની સુવિધા રાખવી છે, તમારા પાછળ કેટલા વીઆઈપી હોય છે, કેટલી ગાડીઓ હોય છે, તમારો જીવ છે। આ ટેક્સ પે કરે છે એનો જીવ નથી। આ છોકરાઓનું શું, આનું ભવિષ્ય શું? આને ડોક્ટર બનાવી છે, આને એન્જિનિયર બનાવો છો, હું કઈ રીતે બનાવીશ? નહીં, મને ન્યાય જોઈએ। મારા છોકરાનું ફ્યુચર ખરાબ ન થવું જોઈએ। આટલા વર્ષની સર્વિસમાં એને ટેક્સ તમે કટ કરીને તમે સેલરી આપો છો ને, અને ઉપર જતા અમે કઈ પણ વસ્તુ ખરીદીએ છીએ, ક્યાંય જઈએ છીએ, ફરીથી ટોલ ટેક્સ બધા ટેક્સ તમે અમારી પાસેથી લ્યો છો। તો મારા ઘરવાળાને જ્યારે જરૂર હતી ત્યારે કોઈ ફેસિલિટી નથી મળી। મને એનો ન્યાય જોઈએ। এটা কণমানিক মই মোৰ স্ক্ৰীনত দেখুৱাইছোঁ। চাওক, এই কণমানিটো সেই ঘটনাৰ সাক্ষী আছিল। চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা উদঙাই কণমানিটোৱে কি ক'লে শুনকচোন। सरकार तो गई हुई है, मतलब इतना बड़ा आतंकवादी का हमला हुआ, उनके कुछ पता ही नहीं है। इधर पूरी नीचे पूरे आर्मी का बेस है, उन्हें पता ही नहीं है। मतलब चाहता हूँ कि पहलगाम के ऊपर आर्मी रखो, 2-3 रखो पर रखो। अब कभी आप घूमने जाने का मन करेगा वहाँ जो हुआ आपके साथ? এই ঘটনা ঘটাৰ 5 দিন পূৰ্বে পেহেলগামৰ ঘটনা ঘটা ঠাইত পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল যোৰহাট চিনামৰাৰ দিব্যজ্যোতি শৰ্মা নামৰ লোকজন। দূৰ দূৰণিলৈ শৰ্মাই দেখা নাছিল কোনো ধৰণৰ নিৰাপত্তাৰক্ষী। 17 তাৰিখৰ দিনা আমি পেহেলগাম গৈছিলোঁ। পেহেলগামৰ যিটো অঞ্চল আজি মিনি ছুইজাৰলেণ্ড বুলি কয়, সেই মিনি ছুইজাৰলেণ্ড অঞ্চলটোলৈ আমি গৈছিলোঁ 17 তাৰিখে। 17 তাৰিখে 11 বজাত তাত পাইছিলোগৈ আৰু যিটো জেগাত আমি গৈছিলোঁ সেই জেগাটোত য'ত আমাৰ গাড়ী ৰখাইছিল, অৰ্থাৎ পাৰ্কিং পইণ্টৰ পৰা প্ৰায় 45 মিনিটৰ ৰাস্তা ঘোঁৰাৰে যাব লাগে আৰু ঘোঁৰাৰে গৈ সেই যিটো পাহাৰৰ ওপৰত আছে, প্ৰায় 10,000 ফুট ওপৰত আছে, সেইটো হৈছে মিনি ছুইজাৰলেণ্ড বাইচাৰা বুলি যিটো অঞ্চল, সেই অঞ্চলটোত পাইগৈ। তো সেই অঞ্চলটোত আমি যেতিয়া সোমাই গৈছিলোঁ তেতিয়া তাত কিন্তু আমি সুৰক্ষাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ সুৰক্ষা আমি তাত দেখা নাছিলোঁ আৰু আমি নিজেই শংকিত হৈছিলোঁ
যে কাশ্মীৰৰ দৰে য'ত আজি দীৰ্ঘদিন ধৰি তাত সন্ত্ৰাসবাদীয়ে কাৰ্যকলাপ কৰি আহিছে, সন্ত্ৰাসবাদীসকলে বিভিন্ন ধৰণৰ কুটাঘাত কৰি আহিছে, সেই কুটাঘাত কৰা এটা আটাইতকৈ দুৰ্গম অঞ্চলত আমি প্ৰৱেশ কৰিছিলো আৰু সেই দুৰ্গম অঞ্চলটোত পুলিচ মিলিটাৰী পহৰা আমি দেখিবলৈ পোৱা নাছিলো। পেহেলগামৰ যিটো নামনি অংশত পুলিচ মিলিটাৰী নিশ্চয়কৈ আছিল, কিন্তু ওপৰৰ যিটো অংশ সেই অংশটোত পুলিচ মিলিটাৰী আমি দেখা নাছিলো। ৰাজস্থানৰ মুখ্যমন্ত্ৰী বিজেপি নেতাৰ সন্মুখতো মৃতকৰ পৰিয়ালে বিজেপি চৰকাৰৰ ফেইলাৰ হোৱাৰ বাবে ইমান এক ডাঙৰ কাণ্ড ঘটিল বুলি স্পষ্টকৈ ক'লে। আৰু সেয়েহে অৱশেষত চৰকাৰে সুৰক্ষা ব্যৱস্থাত থকা যি সুৰুঙা বা ভুল সেয়া নিজে মানি ল'বলৈ বাধ্য হ'ল।